পশ্চিম যোৰহাটস্থিত জানকী ফাৰ্মত আজি উপস্থিত হয় অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা। প্ৰায় 8 বিঘা মাটিত 5,000তকৈও অধিক দেশী বিদেশী ফলমূলেৰে জাতিষ্কাৰ কৰা আনন্দ আগৰৱালা নামৰ ব্যক্তিগৰাকী ফাৰ্মখনৰ প্ৰতিটো কোণ পৰিদৰ্শন কৰি অভিভূত হৈ পৰে মন্ত্ৰীগৰাকী। বিভিন্ন প্ৰজাতিৰ ফল-ফুলৰ লগতে জাৰ্চি গাই, কুকুৰ, শহাপহু পালন কৰিছে এই ফাৰ্মখনত। মন্ত্ৰীগৰাকীয়ে কয় যে আনন্দ আগৰৱালা এগৰাকী প্ৰকৃতিপ্ৰেমী ব্যক্তি। তেখেতৰ এই পদক্ষেপে কৃষি ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। লগতে 2026-27 বৰ্ষত এনেধৰণৰ পদক্ষেপৰ বাবে বুজন পৰিমাণৰ উৎপাদন কৰি ৰাজ্যখনক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পৰা যাব। ইয়াৰ উপৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে সামাজিক মাধ্যমত চলি থকা চৰ্চা সম্পূৰ্ণ মিছা। এই বৰ্ষত শ্যামকানু মহন্তক অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা কোনো টকা আবণ্টন দিয়া হোৱা নাই। এয়া পূৰ্বতেহে দিয়া হৈছিল। প্ৰকৃতিপ্ৰেমী বুলিয়ে জনাজাত নিশ্চয় লাভ হয়। তেওঁৰ দেউতাকো পুৰস্কৃত হৈছিল। সদায় কৈ আছিলে আপুনি আহক এপাক চাই যাওক। মই চালোঁ ইয়াত 8 বিঘা মাটিত বেলেগ বেলেগ ধৰণৰ ফুল 5,000 বিভিন্ন ফুলৰ পুলি ইয়াত আছে, ফুল আছে। আৰু ঠিক তেনেকৈ 500মান সুকীয়া প্লেণ্ট, তাৰপৰা ফ্ৰুটছ। মোক এটা ৰবাব টেঙাও দিছে, নিজেও ছিঙিছোঁ, যথেষ্ট ডাঙৰ। ইয়াত থলুৱা ভেৰাইটিও আছে আৰু বাহিৰৰ পৰা তেখেতে বিভিন্ন ভেৰাইটি আনিছে। তেখেতে কৈছে যে ইয়াত তেখেতে ৰোৱা লিচু যথেষ্ট টেষ্টি হয়। মই তেজপুৰ লিচিৰ কথা কৈছোঁ, কৈছে এইটো এটা ভাল লিচি হয়। আৰু ইয়াৰ উপৰিও তেখেতে মাছ পুহিছে, গৰু 60জনী ৰাখিছে, আৰু কুকুৰ আছে, শহাপহু আছে, চৰাইও আছে। আৰু ইয়াৰ এই ফাৰ্মখনত তেখেত নিজেও ব্যস্ত হয় আৰু যথেষ্ট ইয়াত নিবনুৱা যুৱক যুৱতীকো তেখেতে ইয়াত সংস্থাপিত কৰাৰ কথা কৈছে। তেখেতৰ এনে উদ্যোগৰ শলাগ লৈছে। আমাৰ ৰাজ্যখন এখন কৃষি প্ৰধান ৰাজ্য। ইয়াত বেছিভাগ লোকে আচলতে পূৰ্বৰে পৰাই ধান খেতি কৰে। বৰ্তমান সময়ত আমাৰ খেতিয়কসকলেও বুজি উঠিছে যে কমাৰ্চিয়েল ভেলু থকা খেতি আমি কৰিব লাগে। কৰিলে পৰিয়ালবিলাক কৃষকসকল চলাত যথেষ্ট সহায়ক হ'ব। কাৰণ এটা সময় আছিল যিটো সময়ত আমাৰ ফাৰ্মাৰে নিজৰ বস্তুখিনি কাষৰ বজাৰলৈকে হয়তো পঠোৱাৰ কথা ভাবিছিল, কিন্তু এতিয়া আমাৰ কৃষকৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ যায়। 2022-23 বৰ্ষত আমাৰ 4,000 কোটি টকা মানৰ উৎপাদিত ফচল বিদেশৰ বজাৰত গৈছে। তাৰ ভিতৰত অৱশ্যে চাহটোও আছে। আৰু আমি আশা কৰিছোঁ যে 26-27ত অন্ততঃ 10,000 crores মানৰ আমাৰ উৎপাদিত ফচল বিদেশৰ বজাৰত অসমৰ খেতিয়কৰ প্ৰডাক্ট আমি পঠাবলৈ সক্ষম হওঁ। গতিকে কৃষি ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত মই ভাবোঁ যে এনেবোৰ ব্যক্তিৰ অৱদান থাকিব পাৰে। তেওঁলোকে আমাক অলপ ছাপোৰ্ট যদি দিয়ে, আমাৰ খেতিয়কসকল উপকৃত হ'ব। আৰু কৃষি ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আনিব পাৰিলেই আমি আমাৰ ৰাজ্যখনৰ GDP আমি বঢ়াব পাৰিম। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ বাবে বিভিন্ন ছেক্টৰত, সুকীয়া ছেক্টৰত যথেষ্টখিনি কাম কাজ ইতিমধ্যে যোৱা 4.5 বছৰত কৰিছে। আৰু সমান্তৰালভাৱে কৃষি ক্ষেত্ৰখনো আগবঢ়াই লৈ যাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে চেষ্টা অব্যাহত ৰাখিছে। আৰু দেশৰ প্ৰধানমন্ত্ৰীও আপোনালোকে দেখিছে যে তৃতীয়বাৰ তেখেত ক্ষমতালৈ অহাৰ পাছত প্ৰথম ফাইলত চহী কৰিছে PM কিষাণৰ ফাইল, যাৰ ফলত খেতিয়কসকল লাভান্বিত হৈছে। এইটো এটা আমাৰ কাৰণে নিশ্চয়কৈ এটা আশাৰ বতৰা। মই আনন্দ আগৰৱাল, তেওঁৰ পৰিয়াল আৰু ইয়াত জড়িত সমূহ কৰ্মচাৰী
মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হয় দাদা, বেলেগ এটা ছ'চিয়েল মিডিয়াত এটা কথা ইতিমধ্যে চৰ্চা হৈ আছে আৰু অখিল গগৈয়ে বাৰম্বাৰ কৈ আছে যে কৃষি বিভাগৰ পৰা শ্যামকানু মহন্ত ফেষ্টিভেললৈ এইবাৰ মানে টকা দিয়া হৈছিল বুলি। এইবাৰ কোনো টকা দিয়া হোৱা নাই, নিমন্ত্ৰণ আমি পাইছিলোঁ, যোৱাও নাই এইবাৰ। মানে সেইটো মিছাৰ কথা, যিটো সত্য নহয়। আমাৰ 1 টকা পইচাও ছিংগাপুৰৰ এই যিটো ফেষ্টিভেল আছিলে তাত আমাৰ চৰকাৰে আমাৰ কৃষি বিভাগৰ 1 টকা পইচাও তাত লগা নাই, আৰু নিমন্ত্ৰণো পাইছিলোঁ, আমি যোৱা নাই, ইমানেই। তাৰ আগে বেলেগ বেলেগ ঠাইত পাতোঁতে নোযোৱা নহয়, যোৱা হৈছিল, কাৰণ তাত কৃষি বিভাগৰ তেনেকুৱা ষ্টল লগাইছিল বা B2B মিট হৈছিল। এইবাৰো সেই B2B মিট আৰু আমাৰ তেনেকৈ আসাম গৌৰৱ পোৱা, অসম গৌৰৱ পোৱা এক্সপৰ্টৰ লগত জড়িত ব্যক্তিকো নিমন্ত্ৰণ জনাইছিল। সেইটোৱে আছিলে, আমাৰ কোনো অন্য কথা নাই। ব্যুৰো ৰিপৰ্ট, NJ Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।